নমস্কাৰ স্বাগতম ইয়া হৈছে প্ৰাইম টাইম বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল বৃহস্পতিবাৰৰে পৰা কালৰূপ ধৰিছে বতৰৰ বিধ্বস্ত ৰূপত মহানগৰীৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বিধ্বংসী ভূমিস্খলনে প্ৰাণ কাঢ়িলে মহানগৰীৰ একাধিকৰ ভয়ংকৰ ভূমিস্খলনত ভীতিগ্ৰস্ত মহানগৰ ভূমিস্খলনত প্ৰাণ গ'ল 5 জন লোকৰ মৃতকৰ ভিতৰত আছে দুটি 5 বছৰীয়া কন্যানী মাটিয়ে হেঁচা মাৰিছে মানুহ বহুতৰ বাবে সপোন যেন বৰষুণ মহানগৰবাসীৰ বাবে মহাসংকট এজাক বৰষুণতে ভূপতিত হোৱা পৌৰ নিগমৰ দম্ভৰ কাহিনীৰ অন্ত নাই গুৱাহাটী মহানগৰীত এতিয়া বৰষুণ মানেই বিপদ বৰষুণ মানেই বিঘিনি বৃহস্পতিবাৰৰে পৰা কালৰূপ ধৰিলে বতৰে বহুতৰ বাবে ফেণ্টাসি বৰষুণে প্ৰাণ কাঢ়িলে মহানগৰীৰ একাধিকৰ দৃশ্য দেখিলে সহজে অনুমেয় কেনে বিপন্ন ৰূপত এই মহানগৰত থাকে একাংশ মানুহ বুন্দাৰ চপাইডঙৰ এই ঘৰখনতে 3 মাহৰ পৰা আছিল এটা পৰিয়াল শুকুৰবাৰে এই ঘৰটোৰ ওপৰতে খহি পৰিল পাহাৰৰ মাটি দুই কণমানিৰ সৈতে শুই আছিল পুনম গোস্বামী নামৰ মহিলাগৰাকী থিতাতে নিহত মহিলাগৰাকীৰ ভাগিনী ৰঞ্জিতা বড়ো পুনম গোস্বামী আৰু 5 বছৰীয়া কন্যাক প্ৰতিবেশীয়ে প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ কিন্তু তেতিয়ালৈ বাচি নাথাকিল প্ৰাণবায়ু অসহনীয় ঘটনাৰ সাক্ষী হ'ল মহানগৰীৰ দতালপাৰাবাসীও শুকুৰবাৰে ভয়ংকৰ ভূমিস্খলনে পঢ়ি থকা পৰতে গাৰ্ডৱাল খহি প্ৰাণ ল'লে দীপজ্যোতি বড়ো নামৰ 10 বছৰীয়া কিশোৰৰ মৃত্যুৰে যুঁজিছে ভগ্নী কানিয়া বড়োৱে শনিবাৰে পৰীক্ষা আছিল দীপজ্যোতিৰ পিতৃহাৰা দীপজ্যোতিৰ মাতৃ নমিতা বড়ো এতিয়া চিকিৎসাধীন ল'ৰাটোৰ মানে একদম অৱস্থা বেয়া মানে তেওঁ মৃত্যুমুখতে পৰি গৈছে আৰু ছোৱালীজনীও মানে কঁকালৰ পৰা এখিলে ভৰিখিনি মানে জোৰে নাইকিয়া হৈ গ'ল এতিয়া তাকে মানে আইচিউত ভৰ্তি কৰাইছে ভৰ্তি কৰাই পেলাই এতিয়া ল'ৰাজন এতিয়া বৰ্তমান পুষ্টবন্ধন কৰি পেলাই অনা কথা আছে মাকজনীৰ অৱস্থা অলপ বেছি ক্ষতি হোৱা নাই অলপকৈ হৈছে তেখেতক মানে ইয়াতে ৰখা হৈছে তেখেতক ভালেই বৰ্তমান মালিগাঁৱতো প্ৰাণ গ'ল এজনৰ পাহাৰ খহি আহত হোৱা ৰবীন দাসক ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগত খণ্ডৰ হাস্পতালত মৃত্যুৰে যুঁজি হাৰি গ'ল ৰবীন দাস ৰাইজৰ সুৰক্ষাত ব্যস্ত সকলোৰে বিপদাপন্ন অৱস্থা পানীখাইটি আৰক্ষী চকীত কথমপি প্ৰাণ ৰক্ষা আৰক্ষী জোৱানৰ আহত সীমান্ত পাঠক আৰু ধ্ৰুৱজ্যোতি দত্ত নামৰ 2 আৰক্ষী জোৱান ভূমিস্খলনত পাহাৰৰ পৰা খহি পৰা বৃহৎ পৰিমাণৰ মাটিয়ে দুখনকৈ পকী দেৱাল ভাঙিলে আৰক্ষী চকীৰ হঠাৎ ওপৰ পৰা মাটি আৰু ৱাল খহি যোৱাৰ লগে লগে অকণমানৰ কাৰণে 1 ছেকেণ্ডৰ কাৰণে এই হেৰি নহ'লেও কিন্তু অকণমান দুজন অকণমান ইনজুৰ হৈছে বাকী কেৰাহী চেৰাহী গোটেই উল্টি গৈছে এনেকৈ দাউৰ মাৰিছে আৰু কামৰূপ মহানগৰৰ দাঁতিকাষৰীয়া মায়ঙৰ পৰ্যটনস্থলী চনকাতো ঘটিল অঘটন মূল পথত পাহাৰৰ পৰা বাগৰি পৰিল প্ৰকাণ্ড শিল ইয়াৰ সমান্তৰালকৈ প্ৰকাণ্ড গছো বাগৰি পৰে পথত ভূমিস্খলনৰ বিভীষিকা নৰকাসুৰ পাহাৰৰ সমীপতো চপৰে খহিছে পাহাৰৰ মাটি ভূমিস্খলনত বিপদসংকুল মহানগৰীৰ জ্যোতিকুচি নেৰানেপেৰা বৰষুণে কঢ়িয়াই অনা এই বিভীষিকাৰ কেতিয়া পৰিব বিপদসংকুল স্থানলৈ প্ৰশাসনে জাৰি কৰে নিৰ্দেশনা বহু সময়ত সাধাৰণ নাগৰিকে পাহাৰ কাটি ঘৰ সাজিবলৈ ধৰে যাৰ ফলশ্ৰুতি এই বিভীষিকা চৰকাৰ তথা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনতাৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিপকোৱে পানী এৰি দিয়াৰ ফলত লখিমপুৰত হাহাকাৰ পৰিস্থিতি ৰঙা নদীৰ কুবাল বানে ছিঙি নিলে আমতলাৰ নগৰ গাঁৱৰ আলফা মথাউৰি নিশাটোৰ ভিতৰতে ৰঙা নদীৰ পানীয়ে বুৰালে অৰ্ধশতাধিক গাঁও চকুৰ সন্মুখতে নিজৰ ঘৰখন হেৰুৱাই সৰ্বশান্ত লখিমপুৰত বানত প্ৰাণ হেৰুৱালে 2 জন লোকে বাৰিষাৰ প্ৰথম বানত বিধ্বস্ত মধ্য লখিমপুৰ ৰঙা নদীৰ প্লাৱনত পুৰিছে অৰ্ধশতাধিক গাঁও
নিশাৰ বিভীষিকাত বিপন্ন জনজীৱন। বানত পুৰি মৃত্যু, জীৱন, পশুধন। নিপকুৱে এৰা পানীত বিপদাপন্ন মধ্য লখিমপুৰ। ৰাতিপুৱা চিঞৰ বাখা কৰিছে উঠো মানে পালেহি বুলি ক'লে তাৰ সময়ত ইমানখিনি পানী হৈয়ে গ'ল। আমাৰ একোৱে বচা নাই, এইবোৰ চব লোকে দিয়ে, কাপোৰ পিন্ধিবলৈ নাই। 4:30 এইটো সময়তে পাইছো লগে একো সামৰিব পৰা নাই, চব মানে ফ্ৰিজ চৌকেছ পানী শুকালেনো কেনেকে গৈ সোমামগে সেইখন ঘৰত, বস্তুটো নাই। খং ক্ষোভত ফাটি পৰিছে ৰাইজ। বাৰম্বাৰ বানে মুচৰি থৈ যায় সকলো সপোন। এইবেলিও ব্যতিক্ৰম নহল। নিপকুৱে এৰি দিলে জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী। দুপৰ নিশা এৰি দিয়া পানীৰ ফলত উফন্দি উঠিল ৰঙা নদী। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বাঢ়নি পানী। বাৰিষাৰ প্ৰথম বানতে আতংক জৰ্জৰ অৱস্থাৰ সন্মুখীন হল মধ্য লখিমপুৰ। ঠায়ে ঠায়ে নিশাতে প্লাবিত হল বিস্তীৰ্ণ অঞ্চল। ৰঙা নদীৰ কোবাল বানে ছিঙি নিলে আমতলাৰ নগৰ গাঁৱৰ আলফা মথাউৰি। পুৱতি নিশা প্লাবিত হল মধ্য লখিমপুৰৰ পহুমৰাৰ বহুকেইখন গাঁও। পুৱাৰ ভাগলৈ বিজুলী গতিৰে এইদৰে পহুমৰা কিমিন সংযোগী গড়কপ্তানী পথৰ ওপৰেৰে বাগৰিছে পানী। বানত প্ৰাণ গ'ল 9 ভগনীয়াৰ এজন লোকৰ। ৰোগীয়া দেহাৰেই পানতে মৃত্যুক সাবটিলে আমতলাৰ আন এজন লোকে। হয়, তেওঁ পানীত মানে ওলাব নোৱাৰিলে ঘৰৰ ভিতৰৰ পৰা। ৰোগীয়া মানুহ আছিলে, পানীত আবদ্ধ হৈ ওলাই আহিব নোৱাৰি তেওঁ মৃত্যুবৰণ কৰিছে। নিশাৰ প্লাৱনত থৰ কাচুতি হেৰাল সকলোৰে। কোনোৱে কিবাকৈ বচাব পাৰিলে প্ৰয়োজনীয় নথিপত্ৰ, কিন্তু বহুতৰে উটি গ'ল ঘৰ মাটি। জীৱনটোকে সাৰ কৰি নিজৰ ল'ৰা ছোৱালীকেইটাক কিবাকৈ বচাই ঘৰ এৰি ওলাই আহিল আৰ্ত জনতা। ছাগলীকেইটা গৰুকেইটা বচালো, বাকী একো আনিব ল'ৰা ছোৱালীকেইটা পঠিয়ালো। ৰাস্তাতে মুগহি তাতে ডুবিয়ে আছে। এতিয়া ফ্ৰিজ গডেজ বা একো নাই, মানে আপোনাৰ একোৱে আনিব নাপালো। ঘৰ এৰি ৰাইজ পাইছেগৈ অস্থায়ী শিবিৰ। প্ৰশাসনৰ বিৰুদ্ধে আগতীয়াকৈ জাননী নিদিয়াৰ ক্ষোভ। লখিমপুৰ জিলা প্ৰশাসনৰ যি ভূমিকা ইমান হেমাহি, আজি যি পৰিমাণৰ পানী নিপকুৱে এৰিছে, এই কথাটো আমাৰ ডাউন ষ্ট্ৰীমৰ জনসাধাৰণক বহুত সোনকালে এলাৰ্ট কৰি তেখেতসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। যাৰ কাৰণে মানে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি ডাউন ষ্ট্ৰীমৰ মানুহৰ অৱস্থা নাইকিয়া হৈ গৈছে। অতৰ্কিত বানত ঠাউনি হেৰুৱাই জনতাই খন্দাৰ বাহিৰে যেন কোনো উপায়েই নাই। সেইটো মোৰ ঘৰ ভগা ঘৰ, আজিলৈকে চৰকাৰ ঘৰ নেপালোৱে। সেই ভগা ঘৰতে মই বাস কৰি বস্তু পাতিবিলাক উলিয়াব পাৰিলে একোৱে নোৱাৰিলে, পিন্ধা কাপোৰযোৰে। ল'ৰা ছোৱালী ডকুমেণ্ট ল'ৰাই এবাৰ মেট্ৰিক পাছ কৰিছিলে, ছোৱালী BA লাষ্ট ছেমিষ্টাৰ পৰীক্ষা দিলে। ঘৰ এইটো আমি তৎক্ষণাত পানী আহিলে একো উলিয়াব নোৱাৰিলে, মাত্ৰ গৰুকেইটা উলিয়ালো। মানুহকেইটা ইমান পানীত ওলাই আহিছো, মুখত পানী সোমাই বুলি এনেকে আহিছো। শুকুৰবাৰে পুৱতি নিশা 4:30 নিপকুৱে খুলিলে 3খনকৈ গেট। প্ৰথম গেট খুলিলে 2500 মিলিমিটাৰ, দ্বিতীয় গেট খুলিলে 3500 মিলিমিটাৰ, তৃতীয়খন গেট খুলি দিলে 500 মিটাৰ। ইয়াতে ক্ষান্ত নাথাকি পুনৰ 5 বজাত খুলি দিয়া হ'ল প্ৰথম আৰু দ্বিতীয়খন গেট। আকৌ এবাৰ কিছু পৰ বন্ধ কৰি আকৌ পুৱা 9 বজাত খুলি দিলে 2খন গেট। মধ্য লখিমপুৰত প্ৰলয়ৰ ৰূপ লোৱা ৰঙা নদীৰ বানে চিন্তিত কৰিছে নৈ পৰিয়াল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া নেৰানেপেৰা বৰষুণ। এই বৰষুণে সাম্প্ৰতিক বান পৰিস্থিতিক অধিক ভয়াৱহ কৰি তোলাৰ শংকাত পেটত হাত ভৰি লুকাইছে মধ্য লখিমপুৰৰ জনতাৰ। চৰকাৰ প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী বানপীড়িতৰ। আৰু এই মানুহখিনি যি অৱস্থা কৰিছে সেইটো বৰ দুখজনক। কাৰণ গৰ্ভৱতী মহিলা পানীত এডিঙি পানীত পৰি যেতিয়া আহিছে, ৰাতি 4টা বজাত 3টা বজাত ওলাই আহিছে, বৰ ডাঙৰ কথা। মানে এইটো বৰ দুখজনক। আৰু প্ৰশাসনে বৰ্তমান ত্ৰিপালৰ ব্যৱস্থা কৰিব লাগে, কাৰণ বৰষুণ দিয়াৰ লগে লগে মানুহখিনি থাকিব জেগা নাইকিয়া হ'ব। আমি জীৱ জন্তুৰ কথা বাদেই দিলো, অন্তত মানুহ বাচিব লাগে। চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি সোনকালে ৰাইজক উদ্ধাৰ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছো। এয়া বানৰ আৰম্ভণি। পৰিকল্পনা সঠিক নহলে ৰাজ্যৰ ভিন্ন প্ৰান্তত কল্পনাতীত হ'ব পাৰে বানৰ সংসাৰ। সাৱধান ৰাইজ, সতৰ্ক থাকক, সুৰক্ষিত হওক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আনফালে আজিও অপৰিৱৰ্তিত গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি এফালে নেৰানেপেৰা বৰষুণ আৰু আনফালে কৃত্ৰিম বানে জলাকলা খুৱাইছে মহানগৰবাসীক মহানগৰীৰ ৰাজগড় অনিল নগৰ নবীন নগৰত আজিও এককাল পানী পাঞ্জাবাৰীৰ জুৰিপাৰত ছমহীয়া শিশুসহ মহিলাক উদ্ধাৰ কৰে SDRFে মহানগৰীত বান বিভীষিকা তাৰ মাজতে জীৱনৰ আকুতি শুকুৰবাৰৰ পৰা হঠাৎ মহানগৰৰ একাংশ লোকৰ জীৱনলৈ নামি আহিল অপ্ৰত্যাশিত ধুমুহা ইমান কেনেকুৱা হৈছে চাওকচোন সাগৰৰ নিচিনা হৈ গৈছে কোনোবাই ঘৰ গৈ নাপালেগৈ কোনোবাই ঘৰৰ ভিতৰৰ পৰা চাৰিবেৰৰ বাহিৰ হ'ব নোৱাৰিলে জুৰিপাৰৰ 12 নম্বৰ উপপথৰ 12 নম্বৰ ঘৰটোত বহি ৰৈ আছিল কুলাত কেঁচুৱা লৈ থকা এইগৰাকী মহিলা জলবন্দী হৈ থকা জুৰিপাৰৰ এই অসহায় মহিলাগৰাকীয়ে কোনোমতে ফোনেৰে যোগাযোগ কৰিবলৈ সমৰ্থ হৈছিল নিউজ 18ৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰৰ সৈতে আৰু গুৱাহাটী মহানগৰ জুৰিপাৰৰ পৰা আমি বৰ্তমান সময়ত পৰিৱেশখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিছো এনেধৰণে এগৰাকী মহিলাই নিজৰ কেইমাহমানীয়া সন্তানটিক কোচত লৈ বোকা খচকি নিজৰ ঘৰখন এৰি অন্য স্থানৰ আশ্ৰয় ল'বলৈ কালিৰ পৰা আবদ্ধ হৈ থকা ঘৰটোক এৰি যাবলৈ ওলাইছে আৰু তাৰ পাছতে নিউজ 18ৰ সাংবাদিকৰ তৎপৰতাত SDRFে চলালে অভিযান কালি আমি আবেলিৰ পৰা এনেকৈ আছোঁ আবেলিৰ পৰা অলপকৈ পূৰা সোমালে ঘৰৰ পৰা ইমান হেল্পলাইন নম্বৰ দিছে ইমান ফোন কৰিছোঁ পুলিচে বেলেগৰ নম্বৰ দিয়ে আকৌ বেলেগৰ হেল্পলাইন নম্বৰে পুলিচক দিয়ে এনেকৈ কৰোঁতে লাষ্টত মোবাইলে অফ কৰি থৈ দিছে এনেকুৱা হেল্পলাইন নম্বৰ দিতো লাভ নাই মানে হেল্পলাইন নম্বৰটো একো কাম হোৱা নাই নেকি সিহঁতে কয় আপোনালোকে লোকেল পুলিচক ফোন কৰক লোকেল পুলিচে কয় আপোনালোকে আকৌ হেল্পলাইন নম্বৰ বেলেগ দিয়ে উদ্ধাৰৰ পিছত মহিলাগৰাকীয়ে নিউজ 18ক জনালে কৃতজ্ঞতা মহানগৰীত বানপীড়িতৰ হাহাকাৰৰ এয়া এক নমুনাহে জুৰিপাৰৰ দৰে মহানগৰীৰ বৰা ছাৰ্ভিচৰ কাঞ্চন পথতো দেখা গ'ল এবুকু পানী ইয়াৰ মাজতে এটা গাৰ্লছ হোষ্টেলত 22 গৰাকী ছাত্ৰী আবদ্ধ হৈ খাদ্য আৰু জলসংকটত হাহাকাৰ কৰি আছিল এই খবৰ লাভ কৰি ততাতৈয়াকৈ সাহায্য সামগ্ৰী লৈ শুকুৰবাৰে পুৱা ছাত্ৰীকেইগৰাকীৰ কাষত উপস্থিত হ'ল পল্টন বজাৰ আৰক্ষীৰ এটা দল তেনেকুৱা নহয় হঠাতে মানে পানী হোৱাটো তেওঁলোকৰ প্ৰিপেয়াৰ নাছিলে আৰু ছোৱালী মানুহ ওলাই যাব তেওঁলোকৰ অসুবিধা আৰু তাৰ কাৰণে এটা খবৰ পাইছিলোঁ আমি আহি সেইকাৰণে আহি যিমান পাৰোঁ আমি সহায় কৰি আছোঁ रात को हमने खाना नहीं खाया था और सुबह अभी हम उठे फिर हमने सारा पानी क्लीन वगैरह किया पहुंचा था सारा उसके बाद पुलिस के लोग आए हाँ आप लोग को जब हम कल इंस्टीट्यूट से आए थे तब ऑलरेडी पानी बहुत फुल हो चुका था तो हम सारे उसी यूनिफॉर्म के साथ फुल आए थे और फिर यहाँ पर जब आए फिर रात तक पूरा पानी ऊपर आ गया भर गया मतलब কৃত্ৰিম বানত জুৰুলা হোৱা মহানগৰীৰ এয়া মথোন কেইটামান স্নেপশ্বটহে শুকুৰবাৰৰ পুৱা 7 বজাত ওলাই গৈ নিশা 10 বজাত ঘৰ পোৱা কণ কণ স্কুলীয়া ছাত্ৰৰ পৰা চিকিৎসালয়লৈ যোৱা ৰোগী ট্ৰেফিক জামত আবদ্ধ হৈ থকালৈকে বহু লোকৰ যন্ত্ৰণাৰ কাহিনী শুনাই থৈ গ'ল এই কৃত্ৰিম বানে এইফালে আহিব মানাই কৰি থকা গৈছে ইমান মানা কৰি আছে তাৰ মাজতে এওঁলোকৰ কাষত উপস্থিত হৈ উদ্ধাৰকাৰী দলেও চলাই গ'ল উদ্ধাৰ অভিযান মানুহৰ লগতে পোহনীয়া জীৱ-জন্তু উদ্ধাৰৰ চেষ্টা চলালে সহৃদয় লোকে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বানত বিধ্বস্ত গুৱাহাটী মহানগৰ তাৰ মাজতে খাটি খুৱাই চলাই গৈছে জীৱন সংগ্ৰাম আসন্ন বিপদকো নেওচি পুৱাই ঘৰৰ পৰা নিজৰ লগতে পৰিয়ালটোৰ পেটৰ কথা চিন্তি ওলাই আহে বহুজন মহানগৰীৰ চাৰিওফালে এতিয়া কৃত্ৰিম বান বিভীষিকাময় পৰিৱেশ গুৱাহাটী মহানগৰীত ছুইগিৰ আজি ডেলিভাৰী বয় সেই ডেলিভাৰী বয়গৰাকীক মই মুহূৰ্তত দেখুৱাইছোঁ দাদা অকণমান ৰখিব বান আহিলেও জীৱন চলি থাকিব জীৱনৰ সংগ্ৰাম গুৱাহাটীৰ বানৰ মাজেৰে বাইক ঠেলি ঠেলি এয়া এজন ফুড ডেলিভাৰী বয়ৰ জীৱন সংগ্ৰাম চাৰিওফালে বান
পানী দেখিছে পানী কিমান গভীৰতা পৰ্যন্ত পানী আছে তাৰ মাজত আপুনি বাইকখন লৈ সোমাই আহিলে লছটো কাৰ হ'ল লছটো মোৰে হ'ল তাৰমানে বাইক লৈ এইফালে যাব খুজিছোঁ মোৰ এটা ভাড়া লাগিছে পিছত এতিয়া পানীত বাইকখন বুৰ গৈছে গুৱাহাটী হেনো স্মাৰ্ট চিটি পিছে কিমান স্মাৰ্ট ইফালে যাওঁ সিফালে পানী ক'ত যাম এতিয়া আৰু উপায় নাই না কথা বহিতো থাকিব নোৱাৰো না বহি থাকিলে লছ হৈ যায় বহুত আজি এইটো ফাৰ্ষ্ট আছিল প্ৰথমটোতে কেনে লাগিল এইমাত্ৰ ওলাই আহিছিল এতিয়া আৰু কি এতিয়া আৰু ৰুমত যাব লাগে উপায় নাই না এতিয়া মোৰ ঘৰটো আছে বৰপেটা আপোনাৰ নাম ইছব খান এইটো স্মাৰ্ট চিটি বুলি কেনেকে ভবা যাব যেটো আপোনাৰ চহৰ নেকি পানীতে ডুব গৈ থাকে সেইটো স্মাৰ্ট চিটি কেনেকে হ'ব পেটত ভোক থাকে মানে খাদ্য জৰুৰী কাৰোবাৰ বাবে খাদ্য জৰুৰী এই ডেলিভাৰী বয়ৰ বাবে জীৱিকা জৰুৰী আৰু সেইবাবেই গ্ৰাহকৰ কাষলৈ ডেলিভাৰী বয়ৰ ঢাপলি মানে আমাৰ দিন হাজিৰা কৰি খাব লাগে সেইকাৰণে কালিতো বহি আছিলো আজিকালি অলপ ওলাই যাওঁ ওলাই আহি কিনে এতিয়া পানীত আৰু ফাঁচি গৈছে এতিয়া আৰু কিমান টকাৰ আছিলে যিটো আপুনি আনিছিল চুইগিত বেছি নাছিল 50 টকা মান আছিল লছটো এতিয়া উল্টা লাগি গ'ল এতিয়া আৰু 4000 টকা ভৰবা লাগব এতিয়া দিনত আপোনাৰ 500-600 টকা ইনকাম হলক হয় এতিয়া আৰু 4000 টকা ভৰবা লাগব পানী বৈ থাকিলেও তেওঁলোক ৰৈ থাকিব নোৱাৰিব কাৰণ তেওঁলোক ৰৈ গ'লে ৰৈ যাব তেওঁলোকৰ জীৱন জীৱিকাৰ গতি খাদ্য সামগ্ৰী ডেলিভাৰ কৰাত যদিহে কেতিয়াবা 5 মিনিট দেৰি হয় কেতিয়াবা যদি 10 মিনিট দেৰি হয় এওঁলোকে কিন্তু বিভিন্ন কথা শুনিব লগা এটা পৰিৱেশৰ সৃষ্টি হয় এয়া চাওক আজিৰ দিনটোৰ এখন বাস্তৱ ছবি বাস্তৱ এখন জীয়া ছবি এগৰাকী ডেলিভাৰী বয়ৰ কিমান কষ্ট থাকিব পাৰে সেই কথা এই দৃশ্য দেখাৰ পিছত এই ছবি দেখাৰ পিছত সকলোৱে হয়তো এবাৰলৈ ভাবিবলৈ বাধ্য হ'ব সকলোৱে হয়তো এবাৰলৈ ভাবি হয়তো চাব যে এগৰাকী লোকৰ কিমান কষ্ট এগৰাকী ডেলিভাৰী বয়ৰ কিমান কষ্ট অসীম দত্তৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট মুঠতে মহানগৰীৰ দুৰ্বিষহ যাতনা কৃত্ৰিম বানৰ মাজতেই ৰুক্মিণী গাঁৱত প্ৰাণ গ'ল এজনৰ মৃতকৰ সৎকাৰৰ বাবে কলৰ ভুৰেৰে অনা হ'ল মৃতকৰ নশ্বৰ দেহ আমাৰ দুখৰ কথা আমি এখন কলৰ ভুৰ সাজি এই মৃতকৰ ডেড বডি আজি শ্মশানলৈ নিবলৈ আমি এই সমূহীয়া কলৰ ভুৰত যাত্ৰা কৰিছো স্মাৰ্ট চিটিত চলিল কলৰ ভুৰ মহানগৰীৰ দুৰ্বিষহ যাতনা এফালে বান আনফালে মৃত্যু কৃত্ৰিম বানৰ মাজতে ৰুক্মিণী গাঁৱত এজন লোকৰ মৃত্যু ৰুক্মিণী গাঁৱত প্ৰায় 3 বজাত কামেশ্বৰ হাজৰিকা নামৰ এগৰাকী লোকৰ মৃত্যু হৈছিল তাৰপিছতে এনেদৰে পানীৰ মাজেৰে আচলতে সেই ডেড বডি বা সেই মৃতদেহ আচলতে লৈ অহা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে সেই পৰিৱেশ এক্সক্লুচিভলি আমি নিউজ অসম নৰ্থ ইষ্টৰ লোকসকলক আমি দেখুৱাইছোঁ এনেদৰে আচলতে পানীৰ মাজেৰে যি এইগৰাকী লোকক লৈ অহা দেখিবলৈ পোৱা গৈছে আমি যিসকল লোক আহিছে তেওঁৰ সৈতে পৰিয়ালৰ লোকসকল আছে পৰিয়ালৰ লোকসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম যিহেতু আজিৰ দিনটোত আচলতে এইটো সকলোতকৈ এটা ডাঙৰ বাতৰি আচলতে আমি নিউজ অসম নৰ্থ ইষ্ট দৰ্শকসকলক দেখুৱাইছোঁ যে এনেদৰে পানীৰ মাজেৰে কলৰ ভুৰত তেওঁলোকে লৈ অহা পৰিলক্ষিত হৈছে যিটো অৱস্থা ৰুক্মিণী গাঁৱত আজি 3 দিন ধৰি ৰুক্মিণী গাঁৱত এনেকুৱা অৱস্থা এটা হৈ আছে আমি যাতায়াতৰ ব্যৱস্থা নাই আমাৰ খোৱা পানীৰ ব্যৱস্থা নাই আমি ল'ৰা ছোৱালীক স্কুলত আনা নিয়াৰ ব্যৱস্থা নাই এজন মানুহৰ মৃত্যু হ'ল এই মৃতকৰ ডেড বডি নিয়াৰ কাৰণে আমাৰ ইয়াত এখন স্বৰ্গৰথ নাই কোনো এম্বুলেন্স নাই যিহেতু এই ৰুক্মিণী গাঁৱত পানী এই বানপানীৰ কাৰণে আমাৰ ইয়াত এখন মৃতকৰ ডেড বডি নিয়াৰ কাৰণে স্বৰ্গৰথ আহিব নোৱাৰে এখন এম্বুলেন্স আহিব নোৱাৰে আমাৰ দুখৰ কথা আমি এখন কলৰ ভুৰ সাজি এই মৃতকৰ ডেড বডি আজি শ্মশানলৈ নিবলৈ আমি এই সমূহীয়া কলৰ ভুৰত যাত্ৰা কৰিছো কলৰ ভুৰেৰে অনা হ'ল মৃতকৰ নশ্বৰ দেহ আমাৰ ক্ষোভ আমাৰ দেহ আমাৰ কি দেহৰ অৱস্থা আমি কি কৰি আছো কি কৰা নাই আপোনালোকে আমাৰ যোগসূত্ৰ আপোনালোকে এইটো চৰকাৰক জনাই দিয়ক ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট হঠাৎ বিজুলীৰ আবিৰ্ভাৱ
দীৰ্ঘদিনৰ পিছত বিজুলীক দেখি আনন্দিত হোৱাৰ বিপৰীতে খঙত উতলা হ'ল সাধাৰণ জনতা। ৰুক্মিণী গাঁৱত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। কৃত্ৰিম বান পৰিদৰ্শন কৰিবলৈ গৈ ৰুক্মিণী গাঁৱত ৰাইজৰ ৰুখত পৰিল সাংসদ বিজুলী কলিতা মেধি। গাড়ীৰ পৰা নমা মাত্ৰকে কৃত্ৰিম বানত ককবকাই থকা ৰুক্মিণী গাঁৱৰ জনতাই সাংসদগৰাকীৰ সন্মুখত উজাৰিলে ক্ষোভ। নিৰ্লজ্জ কথা ক'ব নামি আহক পানী নাই বানপানী হোৱা নাই ইয়াতে বানপানী হোৱা নাই চাওক যেতিয়া মানুহ পানীৰ তলত থাকে তেতিয়াতো খুব হ'বই এইটো আৰু এনেকুৱা নহয় যে খুব হোৱাৰ কাৰণে আমি বেয়া পাইছোঁ কাৰণ মানুহৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া যদি খুব নহয় তেতিয়াহ'লে তেওঁলোক মানুহে নহয় হয় নাই যেতিয়া মানুহৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া খুব হয় আৰু যেতিয়া আৰু এটা সকলোতকৈ ডাঙৰ ট্ৰেণ্ড এটা আছে ৰাইজৰ প্ৰতিনিধি দেখিলে তেওঁলোকৰ খুববোৰ বাঢ়ি যায় আৰু এতিয়া এটা ট্ৰেণ্ডৰ নিচিনা হৈ যায় গতিকে মই ভাবোঁ যে সেইটোতকৈ ডাঙৰ কথা আমি সেইবোৰ কোনে খুব কৰিছে কোনে দুখ কৰিছে যেতিয়া মানুহৰ বিপদৰ খুবো হ'ব দুখো হ'ব মানুহৰ প্ৰব্লেমৰ সময়তো মানুহৰ আনন্দত নাথাকে খুবো হ'ব দুখো হ'ব গতিকে আমি তেওঁলোকৰ খুব দুখবোৰ কেনেকৈ আঁতৰ কৰিব পাৰোঁ তাৰ কাৰণে সম্পূৰ্ণ প্ৰচেষ্টা ইতিমধ্যে হাতত লোৱা হৈছে আৰু চলি আছে যদি এতিয়া আহিছে যদি এতিয়া তেওঁ আহিছে কি ক'বলৈ আহিছে যে যাওক আমাৰ মানুহবিলাকৰ ঘৰে ঘৰে সোমাওক চাওক কি হৈছে নাই একো নাই সাহায্য কাৰোবাৰ ঘৰে ঘৰে বাচি বাচি ক'ৰবাত পানী বটল দুটামান বিস্কুট দুপেকেটমান ৰাতিপুৱা ক'ৰবাত দিয়া দেখিছোঁ মই সেইখিনি যথেষ্ট হৈ জানো অলপো নহয় মানুহ খোৱা পানীৰ অভাৱত মানুহ মৰি আছে বুঢ়া মানুহ ঘৰৰ পৰা ওলাব পৰা নাই চাওকগৈ আপোনালোকে ভিতৰত গৈ আপোনাৰ ভিতৰলৈ যাওক তেওঁলোকে নিজে ভিতৰলৈ গৈ পিনে চাওকগৈ এই ৰাস্তাত আহি পিনে এনেই মানুহক চেহেৰা দেখাই থাকি লাভ নাইতো বয়সস্থ মানুহৰ যদি বেমাৰ হয় যদি কিবা যদি অসুবিধা হয় কেনেকে লৈ যাব কওকচোন আপোনালোকে আপুনি এম্বুলেন্স আহিব নেকি ইয়াতে বয়সস্থ মানুহ যে কিবা অসুখ বিসুখ যদি হয় এম্বুলেন্স আহিব পাৰিব নাওখনকে বিচাৰি নাপায় গোটেই উত্তৰ পূৰ্বাঞ্চলতেই ৰুষ্ট প্ৰকৃতিৰ বিধ্বংসী ৰূপ অৰুণাচলত দুটা পৰিয়ালৰ 7জনকৈ ব্যক্তিৰ মৃত্যু গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰতো প্ৰকৃতিৰ কুপদৃষ্টি মিজোৰামতো খহি পৰিল অট্টালিকা ছিকিমতো প্ৰকৃতিৰ প্ৰলয় মৰ্মান্তিক ভূমিস্খলনত পুত গ'ল বাহন মৃত্যু হ'ল 7জন লোকৰ মায়ানগৰী তছনছ কৰাৰ পিছত মৌচুমীৰ টাৰ্গেট উত্তৰ পূব কেৱল গুৱাহাটী নহয় সমগ্ৰ উত্তৰ পূবত মৌচুমীৰ তাণ্ডৱ অবিৰত বৰষুণত খহিছে পাহাৰ অসম অৰুণাচল মণিপুৰ মিজোৰাম মেঘালয় আৰু ছিক্কিম উত্তৰ পূবৰ 6খন ৰাজ্যত বান ভূমিস্খলনৰ ভয়াৱহ ৰূপ চাওক এয়া অৰুণাচলৰ ইটানগৰ ভয়ংকৰ ভূমিস্খলনৰ বাবে ইটানগৰত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা ভূমিস্খলনত মাটিৰ চেপাত এখন বাহন সোমাই পৰাৰ পিছতেই একেলগে মৃত্যু হ'ল 7জন লোকৰ নিশা অৰুণাচলৰ বানা চেপ্পা ৰোডত সংঘটিত হ'ল এই কৰুণ ঘটনা বাহনখনত আছিল দুটা পৰিয়ালৰ 7জন লোক আছিল এগৰাকী অন্তৰ্হত্তা মহিলাও অতৰ্কিতে খহি অহা পাহাৰৰ মাটিত প্ৰথমে আবদ্ধ হৈ পৰিছিল বাহনখন তাৰ পিছতেই অভাৱনীয়ভাৱে ধাৰাসাৰ খহিবলৈ ধৰিছিল পাহাৰৰ মাটি আৰু শেষত যি ঘটিল সেয়া আছিল অতি কৰুণ এই বাহনখনৰ পিছে পিছে আহিছিল আন এখন যাত্ৰীবাহী টাটা চুমো কিন্তু ভাগ্য তেওঁলোকৰ লগত আছিল ইফালে ধাৰাসাৰ বৰষুণৰ বাবে অৰুণাচলৰ বালাইপাৰা টাৱাং পথতো ভূমিস্খলনে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে যান বাহন আবদ্ধ হৈ তীব্ৰ যানজঁটৰ সৃষ্টি কৰে পথছোৱাত শনিবাৰৰ পুৱা পশ্চিম কামেং জিলাৰ জমিৰিৰ সমীপতো ভূমিস্খলনৰ ফলত পথ যাতায়াত ব্যাহত হৈ পৰে এয়া মণিপুৰৰ দৃশ্য গোষ্ঠী সংঘাতত জৰ্জৰিত ৰাজ্যখনত এইবাৰ প্ৰকৃতিৰো কুপদৃষ্টি বিগত 3 দিনৰ অবিৰত বৰষুণে মণিপুৰৰ কেইবাখনো নদী উফন্দাই পেলাইছে যাৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে বিস্তীৰ্ণ অঞ্চল এই বানত ৰাজ্যখনৰ চুৰাচন্দ্ৰপুৰ উখৰুল সেনাপতি থৌবাল জিৰিবাম আৰু কাকচিং জিলাকেইখন সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈ পৰিছে খেতি-বাতি ঘৰ-দুৱাৰ জলমগ্ন হৈ পৰাত হাহাকাৰ অৱস্থাৰ মুখামুখি হৈছে মণিপুৰৰ বানপীড়িত জনজীৱন
মিজোৰামতো প্ৰকৃতিয়ে লৈছে সংহাৰী ৰূপ মিজোৰামত বিগত 3 দিনত হোৱা নেৰানেপেৰা বৰষুণত বহু ঠাইত পাহাৰ স্খলন হৈছে পুৱতি নিশা চাৰ্চিপ জিলাৰ টুইখোৱা এলেকাত হোৱা ভূমিস্খলনৰ ফলত 3টা অট্টালিকা খহি পৰে ভূমিস্খলনত বিচ্ছিন্ন হৈ পৰে 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যোগাযোগ ব্যৱস্থা এখন কলেজ বাছো ক্ষতিগ্ৰস্ত হয় এই ভূমিস্খলনৰ ফলত অট্টালিকা খহাৰ ফলত 3 জনৰ মৃত্যুৰ আশংকা কৰাৰ লগতে 2 জন আহত হোৱাৰ খবৰো পোৱা গৈছে আনহাতে ভূমিস্খলনে মিজোৰামৰ বাংলাং গাঁৱতো এটা অসমাৰ্হিৰ ঘৰ খহাই নিয়ে ইফালে নেৰানেপেৰা বৰষুণৰ বাবেই ছিক্কিমতো দেখা গৈছে প্ৰকৃতিৰ সংহাৰ ছিক্কিমৰ বিভিন্ন জিলাত একাধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে উত্তৰ ছিক্কিমৰ থিং আৰু চুংথাং এলেকাত হোৱা ভূমিস্খলনে বিস্তৰ ক্ষয়ক্ষতি সাধন কৰিছে আনহাতে বৰষুণৰ বাবেই তিষ্টা নদীৰ জলস্তৰো ভয়ংকৰভাৱে বৃদ্ধি পাইছে উল্লেখযোগ্য বিগত 2টা দিনত মেঘালয় আৰু অসমত হোৱা ভূমিস্খলনেও বুকু কঁপাই তুলিছে বহুতৰ গুৱাহাটীৰ ভূমিস্খলনত ইতিমধ্যে 7 জন লোকৰ মৃত্যু ঘটিছে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বোকাখাটৰ কুৰুৱাবাহী নগয়া পামত মৰ্মান্তিক ঘটনা ঘৰৰ পিছফালৰ পানী ভৰ্তি গাঁতত পৰি মৃত্যু হ'ল 6 বছৰীয়া শিশুৰ বৰষুণৰ ফলত জেচিবিৰে খান্দি থোৱা গাঁতত পৰিপূৰ্ণ হৈ আছিল পানী খেলি থাকোঁতে পিছলি গাঁতত পৰে শিশুটি এই ঘটনাক লৈ নগয়া পাৰত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে মুঠতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ সংহাৰ কামৰহে নামৰ নহয় চৰকাৰৰ বহু আঁচনি পূৰ্ব নিৰ্ধাৰিত কাম সময়ত সমাপন নকৰাৰ বাবে জিয়াতো ভুগিছে ৰাইজে শুকুৰবাৰৰ দিনটোত গৃহবন্দী হোৱা ৰাজ্যবাসীয়ে উজাৰিলে ক্ষোভ কৃত্ৰিম বানত বিধ্বস্ত জনজীৱন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ সংহাৰ কৃত্ৰিম বানৰ কবলত ডিমৰীয়াৰ ক্ষেত্ৰীৰ বিস্তীৰ্ণ অঞ্চল ক্ষেত্ৰীৰ লাহৰীঘাটৰ মালৈমাৰী সংযোগী পথত একাঠু পানী পানীয়ে বুৰালে বহু লোকৰ বাসগৃহ পূৰ্বে এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱাসকলৰ মাজত লাগিছে হাহাকাৰ এই ডিউটিত আহি এতিয়া পানীয়ে বুৰ গ'ল ৰাস্তা এইখিনিতে ৰখি থাকিব লগা হৈছে বহুত পানী মোটামুটি একাঠলৈকে হৈছে পানী গতিকে স্কুটি বাইকবিলাক পাৰ হৈ আছে কিন্তু স্কুটি পাৰ হ'ব বহুত দিগদাৰ হৈছে কৃত্ৰিম বানত জুৰুলা তেজপুৰবাসীও শুকুৰবাৰৰ পৰা নেৰানেপেৰা বৰষুণত তেজপুৰৰ উষানগৰত হোৱা বানে চুলেগৈ আঁঠুৰ ওপৰ বছৰৰ আন সময়ত কুম্ভকৰ্ণ নিদ্ৰাত মগন তেজপুৰ পৌৰসভাৰ অদূৰদৰ্শিতাৰ বাবে ৰাইজে জমৰ যাতনা ভোগাৰ অভিযোগ নলা নৰ্দমা নিৰ্মাণৰ উপযুক্ত পৰিকল্পনা নোহোৱাৰ বাবে কালিৰ দিনটোত গৃহবন্দী হোৱা ৰাইজে উজাৰিলে ক্ষোভ চৰকাৰক আমি এটাই অনুৰোধ কৰোঁ যাতে আমাৰ এই ড্ৰেইনটো অতি সোনকালে বনাই ৰাস্তাটো বনাই যাতে আমাক অলপ সকাহ দিয়ে আমি ৰাতি শুৱাই নাই ইমান পানী একাঠু পানী এতিয়া মানে পানী সিঁচি মানে হাত চাত বিষাই গৈছে অলপ বৰষুণ দিলে পানী হয় কাৰণ আমাৰ বজাৰ সমাৰ কৰাৰ অসুবিধা হয় আৰু স্কুলৰ কলেজৰ ল'ৰা ছোৱালী আছে আমাৰ ঘৰত সেই ল'ৰা ছোৱালীখিনি অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয় মুষলধাৰ বৰষুণৰ ফলত দুধনৈতো কৃত্ৰিম বান পানীত বুৰ গ'ল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাণ্ড জ্ঞানহীন কৰ্মৰ ফল ভুগিলে দুধনৈবাসীয়ে কৃত্ৰিম বানে ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলোৱা পথত থকা 10 গাঁত মনিব নোৱাৰি দুৰ্ঘটনাগ্ৰস্ত বহু বাহন দুৰ্ঘটনাত পতিত লোকৰ প্ৰথমপি প্ৰাণ ৰক্ষা পৰে যদিও আহত হয় কেইবাগৰাকীও লোক যি ৰাষ্ট্ৰীয় নিৰ্মাণ প্ৰতিষ্ঠানৰ গাফিলতি তেওঁলোকে বাৰিষাৰ আগতে কাম সমাপন কৰিছে অন্ততঃ টাউনৰ অঞ্চলখিনিত তেওঁলোকৰ কাম খুব সামগ্ৰিক গতি হৈছে আৰু এই কাৰ্যৰ ফলত আমি জিয়াতো ভুগিব লগা হৈছে সাধাৰণ ৰাইজ কৃত্ৰিম বানৰ কবলত আমিনগাঁৱৰ বহু অঞ্চল কৃত্ৰিম বানত বুৰিল আমিনগাঁও আৰক্ষী চকীও নলা নৰ্দমাৰ লেতেৰা পানীৰে ভৰি পৰিল আৰক্ষী বিষয়াৰ কক্ষ
পানী গছকি অস্বাস্থ্যকৰ পৰিৱেশত আহাৰ গ্ৰহণ কৰিছে আৰক্ষী আৰু গৃহৰক্ষী জোৱানে এনেদৰে ধাৰাসাৰ বৰষুণ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে কৃত্ৰিম বানে জলুকে পানী খোৱালে সাধাৰণ ৰাইজক ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট